এই মুহূৰ্তত দিবলৈ এটা বিগ ব্ৰেকিং নিউজ নগাঁও জিলাৰ সামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত লাউখোৱা ভুৰবন্ধাৰ কৃষি বান্ধটো আজি পুৱাই ভাঙি যোৱাত ভুৰবন্ধা বৰগুলি অঞ্চলৰ শ লোকৰ ব্ৰহ্মপুত্ৰৰ বানত হাহাকাৰ সৃষ্টি হৈছে। বানত ঘৰবাৰী হেৰুৱাই ওখ ঠাইত শিবিৰ পাতিছে বহুজনে। শিবিৰে সোমাই ৰাইজৰ দুখ দুৰ্গতিৰ খবৰ লোৱাত ব্যস্ত NSUৰ নেতা তথা সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনে। উল্লেখ্য যে হ'ব লগা সামগুৰি সমষ্টিৰ উপনিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থীকেতৰ দাবীদাৰ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল। আমি পুনৰ জনাইছো নগাঁও জিলাৰ সামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত লাউখোৱা ভুৰবন্ধাৰ কৃষি বান্ধটো আজি পুৱাই ভাঙি যোৱাত ভুৰবন্ধা বৰগুলি অঞ্চলৰ শ লোকৰ ব্ৰহ্মপুত্ৰৰ বানত হাহাকাৰ সৃষ্টি হৈছে। আমাৰ সামগুৰি সমষ্টি ভুৰবন্ধা জিপিৰ আমাৰ 4টা ৱাৰ্ডৰ আমাৰ পান হৈছে। মই আহি পেলাই ইয়াত চালোঁ আৰু আমি ইয়াত চাই এতিয়া আমি সম্পূৰ্ণভাৱে গোটেই বস্তুখিনি চোৱা হোৱা নাই। গোটেইখিনি চাই কি কৰিব পাৰোঁ আৰু আমাৰ কিমান বান ক্ষতি হৈছে সেই ক্ষতিখিনি আমি কেনেকৈ চৰকাৰৰ পৰা আমি দাবী দি হ'লেও আমি কেনেকৈ আমি আনিব পাৰোঁ সেইটো আমি চেষ্টা থাকিব আৰু আমি কেনেকৈ বান সাহাৰ্য বিতৰণ কৰোঁ সেইটো আজি প্ৰথম আহিছোঁ। আমি 2-3 দিনৰ ভিতৰত আপোনালোকে বান সাহাৰ্য আমি ইয়াত পঠাই দিম। কি কৰিব পাৰি কি কৰিব নোৱাৰি আমাৰ ৰাইজৰ লগত কথা পাতি বা আমাৰ যোনখিনি আমাৰ ব্লক কংগ্ৰেছ আছে, আমাৰ মণ্ডল কংগ্ৰেছ আছে, তেওঁলোকক আমি যোগাযোগ কৰিছোঁ। আমাৰ গোটেই কংগ্ৰেছৰ যিমান আমাৰ কৰ্মকৰ্তা আছে গোটেইখিনি আমাৰ ইয়াত বান সাহাৰ্যৰ আৰু বান ক্ষতি হোৱা ৰাইজৰ লগত যোগাযোগত আছে আৰু যিমান যি কাম আছে কৰি আছে। কংগ্ৰেছ দলৰ ফালৰ পৰা আমি কংগ্ৰেছ দলৰ পৰা আহিছোঁ। আৰু দেখা গৈছে যে প্ৰশাসনৰ ফালৰ পৰা এতিয়া পানীৰ বাদে বেলেগ খাদ্য সামগ্ৰী বিতৰণ কৰা নাই। প্ৰশাসনক আমি এতিয়া দেখা পাইছিলোঁ যে যোৱা 10 বছৰ হ'ল বিজেপি চৰকাৰৰ 10 বছৰত 10টা বানপানী মই দেখা পালোঁ। আমাৰ সামগুৰি সমষ্টিতে আমি বহুতবাৰ মই আহিছোঁ, নিজেও দেখা পাইছোঁ। তেওঁলোকৰ বেলেগ একো কাম নাথাকে, তেওঁলোকে অকল মোবাইলটো ছুইচ অফ কৰি দিব বা বেলেগ মানে অযথাত কিবা মিটিঙত থাকে বা DC লগত মিটিং এনেকৈ কৈ কাম নকৰে। কিন্তু আমি এতিয়া দাবী জনাম, প্ৰশাসনকো জনাম, আমি চৰকাৰকো জনাম যে ইয়াত ৰাজনীতি কৰিব নালাগে। এইটো সময় ৰাজনীতি কৰা সময় নহয়। আমিওতো ৰাজনীতি কৰিব অহা নাই। কিয় আমি ইয়াত যদি কোনোবা আমাৰ বেলেগ দলৰ মানুহ আছে তেওঁলোককো আমি যিমান পাৰোঁ আমি ভাল কৰিবলৈ চেষ্টা কৰিম। এইটো সময় ৰাজনীতি নকৰিব আৰু চৰকাৰকো অনুৰোধ যে এই বানপানীৰ সময়ত য'ত আপোনাৰ বিপক্ষৰো আপোনাৰ সাংসদ বা বিধায়ক আছে তেওঁলোকৰ লগতো যোগাযোগ কৰি যে বানটো কেনেকৈ আমি ৰখাব পাৰোঁ। কিয় আমি দেখা পাইছোঁ যে ইপিনে NHPCয়ে পানী এৰি দিছে। আমি ইয়াতে দেখা পাইছোঁ আমাৰ জখলা বান্ধাৰ আজি বান আমাৰ মাথাউৰি ভাঙিছে আৰু ভয়ানক এটা সৃষ্টি হ'ব গৈ আছে। ইপিনে আপোনালোকে দেখা পাব যে আপাৰ আছামৰ ডিব্ৰুগড়, লখিমপুৰ, ধেমাজি একদম বানত পূৰা টাউনলৈকে পানী সোমাই আহিছে। সেইকাৰণে কৈছোঁ এইটো সময়ত আমি একগোট হৈ পেলাই বানটো কেনেকৈ ৰক্ষা কৰিব পাৰোঁ, আমি ভালকৈ আকৌ আমাৰ খেতি বাতি যে নষ্ট হৈছে আমি কেনেকৈ আমি নষ্টখিনি আমি আকৌ পুনৰ উভতাই পাওঁ। সেইটো কাৰণে মই সামগুৰিৰ এজন যুৱক হিচাপে এইটো মই চৰকাৰক অনুৰোধ জনাইছোঁ আৰু আমি কেনেকৈ কাম কৰিব লাগে সেইটো। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, চুহানা লাইভ।